শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকক মই আগতেই জনাইছিলোঁ যে আপোনালোকৰ যিবিলাক সমস্যা আছে এই সমস্যাসমূহ আপোনালোকে মেমৰেণ্ডাম আকাৰে আপোনালোকৰ যিটো 3জনীয়া কমিটি গঠন হৈছে সেই কমিটিক আপোনালোকে জনাক বা আপোনালোকে EM বা CMক আপোনালোকে জনাক। বৰ্তমানলৈকে আপোনালোকে সেই কামখিনি যদি কৰি থাকিলেহেঁতেন তেতিয়াহ'লে এতিয়া আপোনালোকৰ কাৰণে পজিটিভ নিউজ আহিলহেঁতেন। গতিকে বৰ্তমানলৈকে আপোনালোকে সময় থকা অৱস্থাখিনিত আপোনালোকে এই কথাখিনি মেমৰেণ্ডাম আকাৰে 3জনীয়া কমিটিলৈ আপোনালোকে প্ৰেৰণ কৰক। তাৰ ওপৰত চালি জাৰি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু আপোনালোকে যদি কেইদিনমান পিছে যদি এনেকুৱা ধৰণৰ সংবাদমেল পাতে আৰু চৰকাৰৰ বিৰোধিতা কৰে তেতিয়াহ'লে আপোনালোকৰ হিতে বিপৰীত হোৱাৰ সম্ভাৱনা বেছি থাকিব। আহক চাই লওঁ আজিৰ শিক্ষামন্ত্ৰীয়ে কি ক'লে আপোনালোকৰ এই সংবাদমেলৰ প্ৰত্যুত্তৰত। আমাক শ্ৰুতলিপি নিদিব। তেওঁলোকে আগতীয়াকৈ যদি শ্ৰুতলিপি দিব বিচাৰে এইটো সিদ্ধান্ত লওক তেনেকেতো নহয়। ভেঞ্চাৰ শিক্ষকলৈ বাৰ্তা শিক্ষামন্ত্ৰীৰ। সকলো বিষয় আইনসংগতভাৱে চোৱা হ'ব। বেতন বঞ্চিত আৰু অপ্ৰাদেশিকৃত শিক্ষকসকলে কৰি থকা প্ৰতিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। মন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীত স্পষ্টকৈ কয় যে আগতীয়াকৈ শ্ৰুতলিপি দিলে নহ'ব। চৰকাৰে আইনসংগতভাৱে সকলো বিষয় চোৱা চিতা কৰিহে সিদ্ধান্ত ল'ব। বেতন বঞ্চিত আৰু অপ্ৰাদেশিকৃত শিক্ষকক লৈ এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে লগতে সদৰি কৰা মতে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে এখন কেবিনেট সাব কমিটি গঠন কৰা হৈছে। সকলোৰে স্মাৰক পত্ৰসমূহ কেবিনেট সাব কমিটিয়ে তন্নতন্নকৈ অধ্যয়ন কৰি আছে। কাৰোবাৰ যদি কিবা দাবী আপত্তি আছে তেন্তে সেয়া শিক্ষামন্ত্ৰীলৈ ইমেইল বা হোৱাটছআপ কৰিলেও হ'ব। কিন্তু কাৰো শ্ৰুতলিপি মতে চৰকাৰে কাম নকৰে। সকলোবোৰ দাবী আপত্তি কেবিনেটলৈ প্ৰেৰণ কৰা হ'ব আৰু কেবিনেটে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলাপ আলোচনাত বহিছোঁ। চৰকাৰে এখন কেবিনেট সাব কমিটি গঠন কৰিছে। গতিকে কেবিনেট সাব কমিটিখনৰ যিমান মেমৰেণ্ডাম মোলৈ আহিছে সকলো মই কেবিনেট সাব কমিটিত দিছোঁ। এতিয়া কেবিনেট সাব কমিটি মিটিংখন বহিলে নাই, আলোচনা কৰিলে নাই, এইটোৰ কথাতকৈ কেবিনেটৰ মন্ত্ৰীসকলে আমাৰ সচিবসকলে প্ৰত্যেকখন মেমৰেণ্ডাম তেওঁলোকে তন্নতন্নকৈ পঢ়ি কি কৰিব পৰা যায়, কি পৰামৰ্শ দিব পৰা যায় সেইখিনি চৰ্চা কৰি আছে আৰু কেবিনেট সাব কমিটিৰ যি ৰিপৰ্ট হ'ব সেইটো কেবিনেটত দাখিল হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব। নাই আমিতো একো সিদ্ধান্তই গ্ৰহণ কৰা নাই। আমি বিষয়টো চৰ্চা কৰি আছো। সিদ্ধান্তলৈ আমি যোৱাই নাই। কিন্তু তেওঁলোকে আগতীয়াকৈ যদি শ্ৰুতলিপি দিব বিচাৰে যে এইটো সিদ্ধান্ত লওক তেনেকেতো নহয়। তেওঁলোকে কিছু ধৈৰ্য ধৰিব লাগে। তেওঁলোকৰ কথাখিনি যুক্তি সহকাৰে আইনসংগতভাৱে তেওঁলোকে লিখিত ৰূপত কেবিনেট সাব কমিটিক দিব লাগে। আৰু বহুতে দিছে। যিসকল কোনোবাই যদি এতিয়াও দিয়া নাই মোৰ হাতত ডকুমেণ্টখিনি দিবৰ কাৰণে মোলৈ মেইলো কৰিব পাৰে, হোৱাটছএপো কৰিব পাৰে আৰু প্ৰত্যেকখন দৰখাস্ত প্ৰত্যেকখন আবেদন আমি পৰীক্ষা কৰিম। এতিয়া বেতন বঞ্চিত আৰু অপ্ৰাদেশিকৃত শিক্ষকসকলৰ সমস্যা কেতিয়া সমাধান হ'ব সেয়া সময়েহে ক'ব। হেনাডে ৰিপৰ্ট, এনিভাৰ 24।